ইতিমধ্যে দিনজোৰা কাৰ্যসূচীৰে নগাঁৱত আহি উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান কামপুৰৰ কপিলী নদীৰ ওপৰত থকা যি পুৰণি দলংখন শুভোদ্বোধন কৰিলে আৰু মুখ্যমন্ত্ৰী পুৰণি স্মৃতিৰে জীপাল কামপুৰৰ কপিলী নৈৰ ওপৰত থকা দলংখনৰ ওপৰত আজি ৰাইজৰ বাবে শুভোদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এটা কথা ক'ব লাগিব যে 1983 চনত মুক্তি পোৱা ককাদেউতাৰ নাতি আৰু হাতী কথা ছবিত হাতীৰ পিঠিত উঠি এই দলংখনেৰে পাৰ হৈছিল মইনাৰ চৰিত্ৰত অভিনয় কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি পুনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই দলংখনৰ ওপৰত হাতীৰ পিঠিত উঠি এনেদৰে পাৰ হোৱা দেখিবলৈ পোৱা গৈছে। মই ইয়াৰ যি দৃশ্য সামগ্ৰিক দৃশ্য হেমন্তই দেখুৱাই গৈছে। এনেদৰে বৰ্তমান যিখন দলঙত 1983 চনতে ককাদেউতা নাতি হাতী ছবিখনত মইনা চৰিত্ৰত অভিনয় কৰাৰ বাবে দলংখনৰ ওপৰেদি হাতী পিঠিত উঠি গৈছিল আৰু সেইখন দলঙৰ ওপৰেদি বৰ্তমান দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰীগৰাকী এনেদৰে হাতী পিঠিত উঠি গৈছে আৰু ৰাইজৰ ব্যাপ ইতিমধ্যে এই দলঙৰ ওপৰেদি মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰীগৰাকীক ওচৰৰ পৰা চাবলৈ বিভিন্ন স্থানৰ পৰা আহি ৰাইজ ইয়াত আহি উপস্থিত হৈছেহি। যি পুৰণি স্মৃতি মুখ্যমন্ত্ৰীগৰাকীৰ 1983 চনতে মুক্তি পোৱা ককাদেউতাৰ নাতি আৰু হাতী কথা ছবিত যিহেতু তেওঁ হাতীৰ পিঠিত উঠি মইনা চৰিত্ৰত তেওঁ অভিনয় কৰিছিল বিকুদৰ নামৰ হাতীৰ পিঠিত উঠি। আৰু আজি পুনৰ এই দলংখন যিখন দলং পুৰণি দলংখন এই দলংখন পদপথ হিচাপে শুভোদ্বোধন কৰিলে ৰাইজৰ বাবে মুকলি কৰিলে আৰু তাৰ পিছত এনেদৰে দেখিবলৈ পোৱা গৈছে যে হাতীৰ পিঠিত উঠি আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ সেই দলংখন দিয়ে হাতীৰ পিঠিত উঠি পাৰ হৈছে। মই দেখুৱাই গৈছো ইয়াৰ সামগ্ৰিক যি পৰিৱেশ। মুখ্যমন্ত্ৰীগৰাকীৰ লগত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে কাৰ্বি সাহিত্য পৰিষদৰ CM তুলিৰাম ৰংহাংকে ধৰি সমষ্টিটোৰ বিধায়ক জিতু গোস্বামী আদি উপস্থিত আছে আৰু এয়া দেখুৱাই গৈছো ইয়াৰ পৰিৱেশ। মই কথা পাতিব বিচাৰিম মন্ত্ৰী পীযুষ হাজৰিকা। যিহেতু এক নষ্টালজিক মুহূৰ্ত বিৰাট ভাল লাগিছে, বিৰাটেই ভাল লাগিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি অভিনয় তাৰ ফ্লেশ্ববেক হৈছে আজি আৰু তাক আমি প্ৰত্যক্ষ কৰিব পাৰিছো। তাকে দেখি অত্যন্ত সুখী হৈছো। সমষ্টিটোৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া আছে। এটা নষ্টালজিক মুহূৰ্ত বুলি ক'ব লাগিব। খুব নষ্টালজিক, কামপুৰবাসী ৰাইজৰ কাৰণে এটা খুব গৌৰৱৰ মুহূৰ্ত আৰু এটা ইমোচনেল মুহূৰ্ত। আৰু সঁচাকে তেখেতে বাল্যকালত কৰা অভিনয়, তেখেত আজি মুখ্যমন্ত্ৰী হৈছে আৰু পুনৰ এই নদীত আমি আজি নদীৰ ওপৰেদি হাতীৰে পাৰ কৰাইছো। আমি সঁচাকে খুব আনন্দিত। বিকুদৰ পিঠিত মইনা উঠিলা মানে একদম আচলতে মই দেখুৱাই গৈছো মুখ্যমন্ত্ৰীগৰাকী এনেদৰে মই কামাখ্যা পথত আছে এগৰাকী শিশু মইনা আজি মুখ্যমন্ত্ৰী। কিন্তু এটা এটা সাংঘাতিক এইটো দৃশ্যটো আচলতে ঐতিহাসিক দৃশ্য হৈ যাব এটা সময়ত, কাৰণ এই সময়টোত এনেকুৱা এটা অৱস্থাত আমি আচলতে কোনো দেখা নাই। এইটো বহুত আপোনালোকে যিসকল সাক্ষী হৈছে আৰু আমিও সাক্ষী হৈ ভাল পাইছো। আমি এনে ভাল লগা কথা এটা, ভাল লগা দৃশ্য, বেলেগ যি নহওক কিন্তু এটা সুন্দৰ দৃশ্য। আৰু ধন্যবাদ। এইগৰাকী ব্যক্তিয়ে মইনা মুখ্যমন্ত্ৰী হ'ব বুলি কোনোবাই ভাবিছিলে বাৰু? চাওক, বহুতেই ভাবিছিলে মই জানাত, কাৰণ সেইখিনি সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসমৰ ৱণ্ডাৰ বয়, বিস্ময় বালক বুলি কৈছিলে। আৰু মই 25 বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছো আৰু প্ৰথম দিনাখনৰ পৰা আমাৰো সপোন আছিল যে এইগৰাকী ব্যক্তি মুখ্যমন্ত্ৰী হ'ব আৰু হ'বই লাগিব। গতিকে আমাৰ সকলোৰে সপোন প্ৰতিফলিত হৈছে। আজি আচলতে ৰাইজে অত্যন্ত সুখী। মুখ্যমন্ত্ৰী ডাঙৰীয়াই শ্বুটিং কৰিছিল, আজি তাৰ ফ্লেশ্ববেক আমি সচক্ষুৰে দেখা পাইছো। মই বহুত বেছি আনন্দিত। ধন্যবাদ। আমি চেষ্টা কৰিম মুখ্যমন্ত্ৰীগৰাকীৰ লগত কথা পাতিবৰ কাৰণে, যিহেতু মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে হাতীৰ পিঠিৰ পৰা নামি আহিছে। কথা পাতিব বিচাৰিম। ছাৰ কি ক'ব আচলতে অনুভৱ আপোনাৰ? 42 বছৰৰ পিছত এতিয়াতো মই পিছত বহিছো, তেতিয়া মই নিজে হাতীটো লৈ গৈছিলো। মই মাউত নাছিলে, মই নিজে বহিছিলো। আৰু কামপুৰত এটা বিশেষ ঘটনা আছে। প্ৰথম দিনা যেতিয়া মই হাতীৰ পিঠিত উঠিছিলো,
তেতিয়া ৰছী দি গৰু গাড়ীখন বান্ধি দিছিলে হাতীটো যেতিয়া চলিলে তেতিয়া গৰু গাড়ীখনে ৰছী আছিল কাৰণে গৰু গাড়ীখনে আহি হাতীটোৰ ভৰিত খুন্দা মাৰি দিলে আৰু হাতী বিকুদৰ পগলাৰ দৰে ইফাল সিফাল একদম দৌৰিব আৰম্ভ কৰিলে সেই মুহূৰ্তত মই সৰু আছিলোঁ হাতীৰ পৰা পৰি যাব লাগিছিল কিন্তু যেনে তেনে মই হাতীটো ধৰি থাকিলোঁ আৰু এসময়ত মাউতে হাতীটো কণ্ট্ৰল কৰিলে তাৰ পিছত আমাৰ ইয়াৰ স্থানীয় লোক আৰু নিপ বৰুৱা সকলোৱে সিদ্ধান্ত ল'লে যে ৰছীৰ লগত গৰু গাড়ীটো আমি নলগাওঁ বাঁহ এডাল লগত গাঁঠি দিম তেতিয়া গৰু গাড়ীখন আগুৱাই নাহিব গতিকে এক প্ৰকাৰ ক'ব গ'লে হাতীৰ লগত মোৰ সেইটো বহুত ডাঙৰ অভিজ্ঞতা আৰু তেতিয়া মই ক্লাছ 6ত পঢ়িছিলোঁ যেতিয়া হাতী একদম চিঞৰ বাখৰ কৰি চাৰিওফালে ঘূৰিছে মাউতেও কণ্ট্ৰল কৰিব বহুত দেৰি পৰা নাই এটলিষ্ট 15 মিনিট সময় মই হাতীৰ ওপৰত আছোঁ আৰু হাতীয়ে গোটেই হুলস্থুল কৰি ঘূৰি ফুৰিছিলে আজি মনত পৰি গ'ল মই ইয়াতে প্ৰায় 30 দিন আছিলোঁ গীতটোৰ শ্বুটিং প্ৰায় 7 দিন লাগিছিলে 7 দিনতকৈ তেতিয়া চিনেমা একদম লগে লগে নহৈছিল আজি মাত্ৰ এটা শ্বট কালি এটা শ্বট খুব শ্ল' মোশ্যনত হৈছিলে ইয়াতে বাকীসকল আছিলে নগাঁৱত মই কিন্তু কামপুৰতে আছিলোঁ মইনা আছিলে মোৰ ডাঙৰ মইনাটো প্ৰাঞ্জল শইকীয়াই কৰিছিলে সৰু মইনাটো মই আছিলোঁ নাই গোটেইখিনি আমাৰ চিনেমাখনটোতো ওলায়ে থাকে গতিকে মেইন আচল যিটো গোটেই চিনেমাখনৰ আটাইতকৈ যিটো হিট গান আছিলে সেইটো সময়ত 1 2 3 4 তেতিয়া একো উপায় নাছিল বিশেষকৈ হাতীৰ ওপৰত শ্বুট কৰাটো বহুত ডাঙৰ কথা আছিল কাৰণ আজিতো মই আহোঁতে মাউতে হাতী চলাইছে তেতিয়াতো মাউতে চলোৱা নাই হাতীৰ ওপৰত আমি গোটেই দলংখন আজি এতিয়া আপোনালোকে পাৰ হৈ অহা দেখিলে মাউতৰ পিছত মই আহিছোঁ তেতিয়া কিন্তু মাউত নাছিলে মাউত নোহোৱাকৈ মই যাবলগীয়া হৈছিলে আজি কামপুৰত এতিয়াতো উন্নয়নৰ বতাহ বলিছে আজি অসমমালা ৰাস্তা ৰেলৰ অভাৰব্ৰিজ এইখন দলং মই ভাবোঁ যে কামপুৰৰ পৰিৱেশটো অকস্মাতে বহুত ডাঙৰ কৰি পৰিৱৰ্তন আহিল বহুত কথাটো হ'ল যে মই প্ৰথমবাৰ যিটো মোৰ প্ৰথম দিনাখনেই মোৰ অভিজ্ঞতা হ'ল তাৰ পিছত যেতিয়া হাতীৰ ওপৰত উঠো বহুত ভয় লাগে সেইকাৰণে ডাইৰেক্টৰে অন্ততঃ 4-5 দিন মোক শ্বুটিং কৰিব দিয়া নাছিল যাতে মোৰ ভয়টো নোহোৱা হয় কাৰণ সেইটো বহুত ডাঙৰ ঘটনা আছিলে এতিয়া আপুনি চিন্তা কৰক হাতীটো যদি হঠাতে পগলাৰ দৰে হুলস্থুল লগাই দিয়ে যেতিয়া গৰু গাড়ীখনে খুন্দা মাৰি দিলে হাতীটোক ভৰিটোত হাতীয়ে ছাডেনলি ভাবিলে মোক ক'ৰ পৰা কোনে খুন্দা মাৰিলে একেবাৰে জঁপিয়াব আৰম্ভ কৰিলে মাউটো ওচৰত নাই কেমেৰাৰ কাৰণে মাউটো ওচৰত থাকিব পৰা নাই গতিকে এটা বহুত ডাঙৰ পৰিৱেশ হৈছিল সিদিনাখন কিন্তু যি নহওক তাৰ পিছতো খুব ভাল শ্বুটিং হ'ল আৰু সেইটো গানটোৱে আজিও এটা হিট গান হৈ আছে অসমত দলংখন আজি আপুনি পথ হিচাপে ৰাইজৰ নাই মই ইয়াতে যিহেতু গুৱাহাটীৰ পৰা আহি আছিলোঁ গতিকে মই বহুত সাৱধানে আছিলোঁ কাৰণ তেতিয়া মই সৰু আছিলোঁ কিন্তু আমি বহুত ল'ৰা ছোৱালী একেলগে শ্বুটিং কৰিছিলোঁ মোৰতো কাকো এতিয়া মনত নাই কিন্তু আপোনালোকে চিনেমাখন চালে দেখা পাব যে গৰু গাড়ীত কমচে কম 25টা ল'ৰা ছোৱালী উঠি আছিলে এইখন পদপথ হৈ থাকিব আৰু আমি মেইন দলংখনত গাড়ী অহা যোৱা কৰিব আৰু এইখন কামপুৰৰ ৰাইজৰ কাৰণে পদপথ হৈ থাকিব গধূলি ইভিনিং ৱাক কৰিব আহিব পাৰিব এটা ভাল পৰিৱেশ এটা ইয়াত পাব মই নগ'লেও যোৱাকালি মই নগ'লেও বিজেপি দল জিকিব কিন্তু মই কিয় কেম্পেইনত গৈছোঁ কাৰণ সি জনজাতীয় লোকসকলক এটা সন্মান দিয়ে যে আমাৰ কাউন্সিল সৰু ডাঙৰ নাই মুখ্যমন্ত্ৰীও আহিছে ই এনেকৈয়ে জনজাতীয় সমাজখনক আমি অসমৰ মূল খুঁটিত ধৰি ৰাখিব লাগিব কংগ্ৰেছ দলে সেই সন্মানখিনি দেখুওৱা উচিত আছিল কিন্তু তেওঁলোকৰ দলৰ ভিতৰৰ কথা এইটো সৰু ডাঙৰ তেওঁলোকে বিভিন্ন বিশেষণ দিয়ে গতিকে তাত মই সোমাব খোজা নাই কিন্তু জনজাতীয় সমাজখনক এনেকৈয়ে আমি যোৱা 10টা বছৰ অসমৰ মুখ্য ধাৰাৰ লগত সংযোজিত কৰিছোঁ বড়োলেণ্ড হওক ৰাভা হাছং হওক আমাৰ তিৱা হওক গোটেইবিলাক জনজাতীয় লোকক
আজি বিজেপি দলে কৰা এই প্ৰচেষ্টাৰ বাবে আজি তেওঁলোক অসমৰ জনজীৱনৰ মূল খুঁটিৰ লগত থিয় হৈ আছে আৰু শক্তিশালীভাৱে থিয় হৈ আছে 2 পৰা 5 এপ্ৰিলৰ ভিতৰত মই যিমান দূৰ জানো এই গোটেইকেইটাই আৰ্কিঅলজিকেল সম্পত্তি নহয় আৰু ব্ৰহ্মপুত্ৰ নৈসৰ্গিক দৃশ্য মানুহ কিমান আহে আজিকালি পাৰ্কখন চাবৰ কাৰণে গতিকে কৰবাত ব্ৰিটিছৰ যিবিলাক সম্পদ আছিল তাৰ লোভ আমি কৰবাত এৰিব লাগিব কাৰণ ব্ৰিটিছটো পৰাধীনতাৰ এটা প্ৰতীক হয় মোদী ডাঙৰীয়ায়ো বদলাই আছে গতিকে পৰাধীন বা ব্ৰিটিছে নিৰ্মাণ কৰা সম্পত্তিবিলাকত আমি বহুত চকু দিব নালাগে ৰংঘৰ কাৰেংঘৰ এইবোৰ অসমৰ সম্পত্তি বাকি ডিচিৰ বাংলো ডিএফঅ'ৰ বাংলো এইবিলাক হ'ল গোলামীৰ প্ৰতীক চুগাৰ মিলৰ জেগাত ভাল মিল আহিব চিন্তা নকৰিব এটা বস্তু দেখিলো যে দখলাবন্ধা আমনিয়াদী অঞ্চলত যিবিলাক নৈশ বাছ আহে আৰু ডে চুপাৰ নাইট চুপাৰ গ্ৰাহকৰ পৰা পইচা ঠিকে লয় কিন্তু খাদ্যৰ মান একেবাৰে নিম্ন আচ্ছা মোক কোনেও কোৱা নাই মই চেক কৰি দিম এয়া আছিলে মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে তেওঁ যি পদপথৰ দলং সেইখন উদ্বোধন কৰিলে আৰু তাৰপিছতে তেওঁ 43 বছৰ আগৰ স্মৃতি সেই স্মৃতি ৰোমন্থন কৰিলে আৰু আমি তেওঁৰ লগত কথা পাতিলো আৰু এতিয়া দেখিবলৈ পোৱা গৈছে তেওঁ বিভিন্ন অনুৰাগী ইয়াত আহি উপস্থিত হৈছেহি আৰু তেওঁৰ লগত একপি ফটো উঠিবৰ বাবে এনেদৰে আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে যিহেতু কামপুৰ অঞ্চলকে ধৰি বিভিন্ন অঞ্চলৰ পৰা ইয়াত আহি ৰাইজ আহি ইয়াত উপস্থিত হৈছেহি আৰু মুখ্যমন্ত্ৰীগৰাকীক এবাৰ কাষৰ পৰা পাবলৈ আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীক ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে দলংখন মুকলি কৰাৰ পিছতে এতিয়া ৰাইজৰ সৈতে মত বিনিময় কৰিছে আৰু বিভিন্ন স্থানৰ পৰা ৰাইজ আহি ইয়াত উপস্থিত হৈছেহি আৰু মানুহবোৰ ইয়াত এতিয়া যি কামপুৰৰ দলঙৰ স্থান সেই স্থানত এতিয়া বিপুল সংখ্যক ৰাইজৰ সোঁত বৈছে আচলতে সেইফালে কেৱল মানুহেই মানুহ আৰু এনে এক পৰিৱেশত এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে এবাৰ হাত মিলাইছে আচলতে মুখ্যমন্ত্ৰীগৰাকীক কাষৰ পৰা চাবলৈ সকলোৱে ইয়াত আহি উপস্থিত হৈছে এয়া মই দেখুৱাই গৈছো এক জনসমুদ্ৰ বুলি ক'ব লাগিব কি ক'ব মুখ্যমন্ত্ৰীক দেখা পালে নাই ভাল লাগিলে বহুত ভাল লাগিলে বহুত ভাল লাগিলে বহুত ধুনীয়া ভাল লাগিলে শ্বুটিং চাইছিল নে আগতে শ্বুটিং নাচোৱা চিনেমাখন মই চোৱা নাই চিনেমা চাইছো সেইগৰাকীকে আজি দেখা পালো ভাল লাগিলে ওচৰৰ পৰা দেখা পালো বহুত ভাল লাগিলে খুব ভাল পাইছো ধন্যবাদ চিনেমাখন আগতে চাইছিল নে নাই চাইছো আজি কেনেকুৱা লাগিছে ভাওনা কৰা নিচিনা একে ধুনীয়াকে একেবাৰে হাতী নাতি কৰা নিচিনা লাগিছে বহুত ভাল পালো চিনেমাখন চাইছিল নে নাই ককা দেউতা নাতি হাতী আগতে আজি বহুত ভাল লাগিছে কি ক'ব কেনেকুৱা লাগিছে ভালে লাগিছে আচলতে স্থানীয় ৰাইজৰ উঠা কি ক'ব মামা জিন্দাবাদ এয়া মই কৈছো আচলতে ইয়াত আচলতে সোঁত বৈছে বুলি ক'ব লাগিব জনসমুদ্ৰৰ সৃষ্টি হৈছে আৰু এই জনসমুদ্ৰৰ মাজতে বৰ্তমান মই দেখুৱালো ইয়াৰ পৰিৱেশ যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে এই যি পদপথৰ দলং সেই দলং শুভ উদ্বোধন কৰিলে শুভ উদ্বোধন কৰি তেওঁৰ হাতীৰ পিঠিত উঠি যিহেতু তেওঁৰ 43 বছৰ আগৰ পূৰ্বৰ যি স্মৃতি সেই স্মৃতি ৰোমন্থন কৰিলে আৰু ইয়াৰ পৰা তেওঁ আৰু কেইবাটাও কাৰ্যসূচী আছে কামপুৰত সেই কাৰ্যসূচীলে তেওঁ ইয়াৰ পৰা ইতিমধ্যে গতি কৰি ইয়াৰ পৰা যাত্ৰা কৰিছে আৰু পৰৱৰ্তী সময়ত যি কাৰ্যসূচী আছে আমি পোনপটীয়াকৈ আমাৰ দৰ্শকক দেখুৱাই যাম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ